হয়, ভয়াৱহ হাৰত বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা। অবিভক্ত শোণিতপুৰ জিলাৰ যদি কথা আমি ক'ব বিচাৰোঁ, এই মুহূৰ্তত 1168 গৰাকী এনে আক্ৰান্ত ৰোগী পঞ্জীয়ন কৰা হৈছে আৰু বিপৰীতে 720 গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে। অতি ভয়াৱহ তথা উদ্বেগজনক খবৰ আৰু অধিকাংশ যৌন সংক্ৰমিত, তাৰপিছতেই ড্ৰাগছ আসক্ত, এনেধৰণে বৃদ্ধি পাইছে HIV পজিটিভ অৰ্থাৎ HIV আক্ৰান্ত ৰোগীৰ সংখ্যা। মোৰ লগত শোণিতপুৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ জগদীশ গোস্বামী আছে। মই তেখেতৰ পৰা এই সম্পৰ্কে জানিব বিচাৰিম। স্বাভাৱিকতে উদ্বেগজনক খবৰ এটা। উদ্বেগজনক হয়। এইটো আমাৰ ইনফেকশ্যন ৰেট যিটো HIV পজিটিভিটি সেইটো আছে। এইটো গোটেই ৰাজ্যজুৰি বা দেশজুৰি এইটো হৈছে বিভিন্ন নানান কাৰণত। আমাৰ ইয়াত এপ্ৰিল মাহৰ পৰা 224টা কেছ নতুনকৈ ধৰা পৰিছে আমাৰ চেণ্টাৰত। অৱশ্যে আমি গোটেইখিনি আমাৰ শোণিতপুৰ জিলাৰ নহয়, কাৰণ বহুতো আমাৰ ধৰক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ মানসিক প্ৰতিষ্ঠানত ধৰা পৰে, তাত বাহিৰৰ ৰোগী আহে। তেজপুৰ মেডিকেল কলেজত আহে, তাত বাহিৰৰ ৰোগী আহে। আমাৰ পৰুৱা বা আমাৰ KCH কনকলতা চিভিল হস্পিটেলতো বাহিৰৰ ৰোগী আহে। 226জন ৰোগী আমাৰ মানে HIV পজিটিভ ধৰা পৰিছে। তাৰ অধিকাংশই কাউন্সিলিঙত তাত দুটা গ্ৰুপেই আছে। এটা হ'ল ছেক্সুৱেল এক্টিভিটি, ছেকেণ্ডলি হ'ল ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছ, কিবা ড্ৰাগ লোৱাটো। এই দুটাই বিশেষ গ্ৰুপ হয়। যি 226জনৰ কথা উল্লেখ কৰিছে এপ্ৰিলৰ পৰা এই পৰ্যন্ত 224জন শোণিতপুৰৰ লগতে দাঁতিকাষৰীয়া বিভিন্ন স্থানৰ আছে। কিন্তু অবিভক্ত শোণিতপুৰ জিলাৰ যিটো 1168জন ইতিমধ্যে পঞ্জীয়ন হৈছে কেৱল তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আপোনালোকৰ কেন্দ্ৰ, আৰু 720জনে এই পৰ্যন্ত তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে, অৰ্থাৎ ঔষধ সেৱন কৰি আছে। এই ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য বিভাগে কেনেধৰণৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে জানিব বিচাৰিম। আৰু শেহতীয়াকৈ আগষ্টৰ 12 তাৰিখে যিহেতু স্বাস্থ্যমন্ত্ৰীয়ে ঢেকীয়াজুলিত এটা আঁচনি মুকলি কৰিছে, সেই সন্দৰ্ভতো জানিব বিচাৰিম। হয়, ইতিমধ্যে এইটো আমাৰ এটা ক্ৰমাগত প্ৰচেষ্টা। আমাৰ বিভিন্ন লেভেলত HIV/AIDS প্ৰতিৰোধৰ কাৰণে আমাৰ হৈ থাকে। আমাৰ VHND আছে, বিভিন্ন আমাৰ টুল আছে এনেকুৱা। আমাৰ ইনফৰমেশ্যন এডুকেশ্যন কমিউনিকেশ্যন বিভিন্ন লেভেলত হৈ আছে। আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু হয়, আমাৰ যিটো ART চেণ্টাৰ তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত 1168 গৰাকী ৰোগী HIV পজিটিভ ৰোগী ৰেজিষ্টাৰ্ড হৈছে। এইটো আৰম্ভণিৰ পৰা হৈছে, আৰু তাৰে 720 গৰাকীয়ে খাই আছে ঔষধ। বহুতৰ ঔষধ হয়তো কিছুমানৰ সংখ্যকৰ মৃত্যুবৰণো কৰিছে, কিছুমান বেলেগ জেগালৈ গৈছে। 720 গৰাকীয়ে মুঠতে খাই আছে। আৰু যোৱা 12 আগষ্ট তাৰিখে মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে আমাৰ ঢেকীয়াজুলিত বছৰজোৰা আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ উদ্যোগত বছৰজোৰা এটা জনশিক্ষাৰ কাৰ্যসূচী আৰম্ভণি কৰিছে, আৰু তাৰ বিষয়ে এতিয়া কাম আৰম্ভ হ'ব। অসমৰ 21খন জিলাত হ'ব, আৰু তাত আমি প্ৰতি তৃণমূল পৰ্যায়লৈকে মানুহক বুজাব পাৰিম, মানুহ উলিয়াই আনিব পাৰিম। আমাৰ মূল দায়িত্ব হৈছে সকলোৱে পৰীক্ষা কৰাটো, পৰীক্ষা কৰি ঔষধ গ্ৰহণ কৰাটো। কাৰণ ART গ্ৰহণ কৰিলে আজিকালি 95% মানুহেই নৰ্মেল লাইফ পায়, 95% মানুহে সুন্দৰভাৱে জীয়াই থাকিব পাৰে। হয়, ইয়াৰ মাজতে আনগৰাকী গৰ্ভৱতী মহিলাৰ শৰীৰতো ধৰা পৰিছে। হয়, ধৰা পৰিছে। এইটো থাকে, আমাৰ PPT-CT থাকে, আৰু তেখেতসকলক আমি নেভিৰেপিন বুলি ঔষধ দিয়া হয় নিৰ্দিষ্ট বিষয়ত, আৰু আমি কেয়াৰফুল হওঁ সেই ক্ষেত্ৰত। ডেলিভাৰীত আমি কেয়াৰফুল, আৰু তেখেতৰ বেবীটোৰ আমি পৰীক্ষা কৰি তাৰো ওলালে সেই ঔষধ দিয়াৰ ব্যৱস্থা আছে আমাৰ। হয়, হয়, স্বাভাৱিকতে উদ্বেগজনক খবৰ, কিয়নো ভয়াৱহ হাৰত এতিয়া বৃদ্ধি পাইছে HIV আক্ৰান্ত ৰোগীৰ সংখ্যা। কিয়নো এপ্ৰিলৰ পৰা এই পৰ্যন্ত শোণিতপুৰ জিলাকে ধৰি আন প্ৰান্তৰ 224 গৰাকী শৰীৰত ধৰা পৰিছে নতুনকৈ এই বেমাৰ। আৰু বিপৰীতে যদি আমি চাব যাওঁ, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ যি কেন্দ্ৰ, তাত এই পৰ্যন্ত কিন্তু 1168 গৰাকী পঞ্জীয়ন হৈছে, আৰু বিপৰীতে 720 গৰাকীয়ে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে। আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঙৰীয়াই উল্লেখ কৰা মতে
যিহেতু স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে নিজ সমষ্টিত তেখেতে 12 আগষ্টত বছৰজোৰা এক আঁচনি গ্ৰহণ কৰিছে, যাৰ জৰিয়তে আশা কৰিব পাৰি স্বাস্থ্য বিভাগে বিশেষ তৎপৰতা গ্ৰহণ কৰিব আৰু হয়তো এই যি ৰোগী আক্ৰান্ত সংখ্যা সেয়া হয়তো নিয়ন্ত্ৰণলৈ আনিব পৰা যাব, তাৰে এক ইংগিত বহন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।